দৰঙীয়া লোক সংস্কৃতি বুলি ক'লেই মনলৈ আহে শিক্ষা দীক্ষাই ঢুকি নোপোৱা অনাহৰি অভাৱগ্ৰস্ত এজাক লোক শিল্পীৰ মনৰ কথা। আৰু এইসকল দুৰ্দশাগ্ৰস্ত লোকশিল্পীৰ যি জীৱনগাথা নিজেই প্ৰত্যক্ষ কৰিছোঁ, দেখিছোঁ, বৰ দুখ লগা। পৰিয়ালৰ ভৰণ পোষণ এফালে আৰু আনফালে লোক সংস্কৃতিৰ যি সুমধুৰ ৰস, এই ৰস সমগ্ৰ জগতত বিয়পাই দিয়াৰ এক প্ৰবল বাসনা, এই দুয়োটাই জুমুৰ দি ধৰা আৰু বয়সে ফাটি দিয়া দৰঙৰ একাংশ শিল্পীক আমি আমাৰ ৰাইজৰ মাজত অকণমান পৰিচয় কৰাই দিব খুজিছোঁ। আৰু আমি দৰঙীয়া লোকশিল্পীসকলৰ কাষত AIN লাইভ সদায় থিয় হ'বৰ কাৰণে যত্ন কৰিম। সভ্যতা আৰু সংস্কৃতি এটা জাতি বা এখন সমাজৰ ধাৰক বা বাহক। ভাৰতীয় সাংস্কৃতিক ধাৰাটো সজীৱ আৰু সৰ্বাংগ সুন্দৰ কৰি তোলাৰ ক্ষেত্ৰত প্ৰভুত্ব বৰঙণি আছে অসমীয়া সংস্কৃতিৰ। আকৌ অসমীয়া সংস্কৃতিৰ অনবদ্য দখল আৰু অৰিহণা আছে দৰঙীয়া সংস্কৃতিৰ। কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত ভবাতকৈ বেছি অৱহেলিত আৰু বঞ্চিত দৰঙীয়া লোকসংস্কৃতি বা লোককৃষ্টি। এই লোককৃষ্টিৰে নিবিড়ভাৱে সম্পৃক্ত দৰঙীয়া লোকশিল্পীসকলৰ অৱস্থা পানীত হাঁহ নচৰা। এসাঁজ খাই দুসাঁজ লঘোণে থাকি লোকসংস্কৃতি জীয়াই ৰখা অভাৱগ্ৰস্ত লোকশিল্পীসকলৰ প্ৰতি অকণমান দৃষ্টি দিবলৈ কি চৰকাৰ কি জনপ্ৰতিনিধি কাৰোৰে যেন নাই আহৰি। আনকি চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে দি থকা পেঞ্চনৰ পৰাও বঞ্চিত দৈনিক হাজিৰা কৰি প্ৰত্যাহ্বানৰ মাজেৰে জীয়াই থকা দৰঙীয়া লোকশিল্পী। AIN লাইভৰ এই প্ৰতিবেদনৰ জৰিয়তে চাওক দৰঙীয়া লোকশিল্পীৰ জীৱনগাথা। এয়া মাথো এক উদাহৰণহে। নিউজ ডেস্ক AIN লাইভ। কুঞ্জ শৰ্মা। আপোনাৰ গাঁও? মেটাপাৰা অঞ্চলত তিতবুলপাৰা চুবুৰী। হয়, বয়স কিমান হ'ল এতিয়ালৈকে? বয়স 83 বছৰ। দাদা নমস্কাৰ, আপোনাৰ নামটো ক'বচোন। শ্ৰী দম্বৰুধৰ শৰ্মা মোৰ নাম। আপোনাৰ পিতৃৰ নাম? পলাতত হাতুৰাম শৰ্মা, সাৰংগ গায়ক ওজা। আচ্ছা, আপুনি কিমান বছৰ ওজাপালিৰ লগত জড়িত হৈ থাকিল? 40 বছৰ। অসম চৰকাৰক মই এইটোৱে জনাইছোঁ যে মোক এটা শিল্পী পেঞ্চন দি এই শেষ জীৱনত সকাহ দিয়ে যেন চিকিৎসা পাতি। গাঁও হ'ল পকাপানী পাৰা, এটা শান্তি দিয়ে। মোৰ এতিয়া বয়স হ'ল 79 বছৰ। মোৰ নাম শুক্লেশ্বৰ নাথ। মোৰ বয়স হ'ল 75 বছৰ। 1950 চনতে মোৰ জন্ম। মই কেৱল নাম ভাওৰীয়া সকলোতে মই চলি আছোঁ। এতিয়া মই এতিয়ালৈ পেঞ্চনটো হোৱা কাৰণে মই 10বাৰমান মই এপ্লাই কৰিলোঁ। মোৰ এতিয়ালৈ চৰকাৰী সাহায্য একোৱে নাই। মুখ্যমন্ত্ৰী মহোদয় মোক এটা সহায় কৰি ভাল আছিলে।